নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মূলতঃ আপোনালোকৰ বিভিন্ন কমেণ্টৰ উত্তৰ দিয়াৰ লগতে নৱেম্বৰৰ শেষত বা ডিচেম্বৰৰ প্ৰথম সপ্তাহত ভিতৰত ৰাজ্য চৰকাৰে যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ কথা কৈছে, সেই ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত একজেক্ট ডেটটো কি হ'ব পাৰে সেই বিষয়ে কিছু আলোচনা কৰিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে সকলোৱে শেষলৈকে চাব। এতিয়া কালি মই যিটো ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টোৰ কমেণ্ট বক্সত এনেকুৱা কেইবাটাও কমেণ্ট আহিছে, যিটো কমেণ্টত সোধা হৈছে বা কোৱা হৈছে যে এইটো গুড নিউজ নহয়, যিটো মই ভিডিঅ'টোত কৈছিলোঁ যে নৱেম্বৰৰ শেষৰ পৰা ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ কামখিনি শেষ কৰিব বুলি যি টুইট যোগে জনাইছিলে, সেই ভিডিঅ'টোত মই যিখিনি কথা কৈছিলোঁ আৰু এইখিনি এটা ভাল খবৰ বুলি কৈছিলোঁ, কাৰণ এটা স্পষ্ট সময় আমাক দিছে বুলি। আৰু এইটোতে বহুতে কমেণ্ট কৰিছে যে এইটো গুড নিউজ নহয়, এইটো বেড নিউজ। কিন্তু মই ক'ব বিচাৰোঁ যে মোৰ মতে এইটো এটা ভাল খবৰ, কাৰণ কেলৈ তেখেতলোকে এটা বহু দীঘলীয়া সময় লোৱা নাই, তেখেতলোকে চালে বেৰে কোবোৱা এটা সময় কৈ থকা নাই যে নৱেম্বৰত দিম বা ডিচেম্বৰত দিম। তেওঁলোকে নৱেম্বৰৰ শেষৰ পৰা এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ চেৰিমনিটো আৰম্ভ কৰিম বুলি কৈছে। গতিকে মোৰ মতে এইটো ভাল খবৰ, গতিকে ভাল খবৰ বুলি কৈছোঁ। আৰু আপোনালোকে যিসকলে এইটো বেয়া খবৰ বুলি কৈ আছে, আচলতে তেওঁলোকে নৱেম্বৰৰ শেষত যে তেওঁলোকে দিব পাৰিব, এপইণ্টমেণ্ট লেটাৰ যে দিব, সেইটো আচলতে আপোনালোকে বিশ্বাস কৰা নাই। আৰু আপোনালোকে ভাবি আছে যে নৱেম্বৰৰ শেষত এপইণ্টমেণ্ট লেটাৰ নিদিয়ে, তেওঁলোকে ডিচেম্বৰত দিব বা জানুৱাৰীত দিব। সেইকাৰণে আচলতে আপোনালোকে এইটো বেয়া খবৰ বুলি ভাবিছে। আৰু আপোনালোকে নিজে ভাবি লৈছে আচলতে যে তেখেতলোকে এপইণ্টমেণ্ট লেটাৰ দিয়াটো ইয়াতকৈও বেছি দেৰি কৰিব, সেইবাবে আপোনালোকে এইটো বেয়া খবৰ বুলি ভাবিছে। আৰু মই যিটো গম পাইছোঁ, CMে যিটো কৈছে, যিটো বাস্তৱ কথা কৈছে তেখেতে, যিটো উইথ প্ৰুফ আছে, যিটো মই নিজে মনে ভাবি লোৱা নাই যে দেৰি হ'ব, গতিকে তেখেতে যিটো কৈছে সেইটো মতে মই ভাবিছোঁ। আৰু গতিকে মোৰ কাৰণে এইটো ভাল খবৰ বুলি মই ভাবিছোঁ। আৰু আপোনালোকৰ কাৰণেও এইটো নিশ্চয় ভাল খবৰ, যদিহে আপোনালোকে এইটো ভালভাৱে লয়। চৰকাৰৰ এপইণ্টমেণ্ট লেটাৰ দিয়াৰ ক্ষেত্ৰত কিছু দেৰি হ'ব পাৰে। আচলতে এইখিনি এটা বহুখিনি যিহেতু ৰিক্ৰুইটমেণ্ট প্ৰচেছ একেলগে চলি আছে, গতিকে চৰকাৰে গোটেইখিনিকে একেলগে দিম বুলি ভবাৰ কাৰণে আচলতে অকণমান ডিলে হৈছে বুলি মই ভাবোঁ। আৰু আমি এইটো পজিটিভলি ল'ব লাগে। আৰু এইখন চৰকাৰৰ ক্ষেত্ৰত আচলতে আমি ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত কোনো কথা বা প্ৰশ্ন আমি উত্থাপন কৰিব নোৱাৰোঁ। যদিও এপইণ্টমেণ্ট লেটাৰ দিয়া দুদিন দেৰি হৈছে, তথাপিতো আমি চৰকাৰক ইমান বেছি বেয়াকৈ ক'ব নোৱাৰোঁ, যেনেকুৱা কিছুমান কথা গ্ৰুপবোৰত চলি থকা দেখা পাইছোঁ। কাৰণ আপোনালোকে বাৰু ভাবেনে বা আপোনালোকে দেখিছেনে আগতে অসমত এনেকুৱা ধৰণে ইমান ভালকৈ, ইমান ট্ৰান্সপাৰেণ্টলি আৰু ইমান নিকাভাৱে ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত কিবা প্ৰচেছ আপোনালোকে দেখিছিলেনে? মই যেতিয়া 2014 চনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ, সেইটো সময়ততো চৰকাৰী চাকৰি এপ্লাই কৰিবলৈ মনেই নাযায়। তেতিয়া গোটেইখিনি এনেকুৱা লাগে যেন পৰীক্ষাটো দিনো কি লাভ হ'ব, চাকৰি এনেও বেলেগেই পাব, তেনেকুৱা এটা পৰ্যায় আছিলে। আচলতে পঢ়াৰ পৰিৱেশ একেবাৰে নাছিলে। আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমত যেনেকুৱা এটা এপইণ্টমেণ্টৰ ক্ষেত্ৰত যি নতুন এটা যুগৰ সূচনা হ'ল, সেইটোতো আমি সকলোৱে মানি ল'বই লাগিব। এতিয়া এপইণ্টমেণ্ট লেটাৰ দিয়া দুদিন দেৰি হ'ল বুলি আমি একেবাৰে অধৈৰ্য হৈ ইমানকৈ আচলতে তেখেতক গালি পৰাটো মই উচিত বুলি নাভাবোঁ। কাৰণ তেখেতে ইমান এক্টিভলি যদি এইখিনিত হস্তক্ষেপ নকৰিলেহেঁতেন, তেতিয়ানো আপুনি কি কৰিলেহেঁতেন? এতিয়া CMজন হৈ ইমান যে গোটেইখিনি কথা চাই আছে, তেখেতে ইমান ঘনাই তেওঁ ৰিভিউ মিটিং দিছে, কেবিনেট বৈঠক বহাইছে তেখেতে নিযুক্তি প্ৰক্ৰিয়াসমূহৰ সন্দৰ্ভত। আৰু গতিকে ডিপাৰ্টমেণ্টসমূহে গোটেইখিনি কাম কৰিব, তেখেতেতো মাত্ৰ তেওঁলোকৰ পৰা আউটপুটটো ল'ব, লৈ মেলি তেখেতলোকে যেতিয়াই তেওঁক ক'ব যে আমি এপইণ্টমেণ্ট লেটাৰ দিব পৰা হৈছোঁ, তেতিয়াহে তেখেতে দিব পাৰিব। তেখেতেতো নিজে এপইণ্টমেণ্ট লেটাৰ বনাই পেলাই দিব নোৱাৰে। গতিকে সেই কথাখিনি আমি চাব লাগিব। আৰু এতিয়া এনেকুৱা কিছুমান দেখি আছোঁ যে গ্ৰুপবোৰত তেখেতে যদি বেলেগ কিবা ভাল আঁচনি এখন বা বেলেগ কিবা ভাল কাম এটা কৰিছে, তেতিয়া সেইটো পষ্ট কৰিছে আৰু কৈছে যে এইবোৰতে লাগি আছে, আমাৰ কথা গুৰুত্ব দিয়া নাই। আৰু এজন মুখ্যমন্ত্ৰী, তেখেতে অকল কি আমাৰ নিযুক্তিৰ কথাই ভাবি থাকিব নেকি? দিনে ৰাতিয়ে তেখেতে এইটো কথাতে লাগি থাকিব নেকি? তেখেতে গোটেই ৰাজ্যখনৰ যিমান দিশ আছে গোটেইখিনি চাবলগীয়া হয়। গতিকে তেনেকুৱাবোৰ আচলতে আপোনালোকে চাৰ্কুলেট কৰি থকাটো মই উচিত বুলি নাভাবোঁ। আৰু এইটো একদম কম সংখ্যক কিছুমান মানুহে আচলতে চাৰ্কুলেট কৰি থাকে। আৰু মই দেখা পাওঁ যিকেইজনে কৰি থাকে তেখেতলোকে কৰি থাকে, বেছি মানুহ নহয়, 10-15জনমান মানুহ থাকে, তেখেতলোকে এইখিনি কৰি থাকে। আৰু হয়তো তেওঁলোক চৰকাৰৰ বিৰোধীও হ'ব পাৰে, তেনেকুৱাও হ'ব পাৰে। আৰু মই এইটো কোনো তেনেকুৱা ইণ্টেনশ্যন লৈ পেলাই ভিডিঅ'টো বনোৱা নাই। আৰু মই আচলতে মোৰ খং উঠে কেতিয়াবা এনেকুৱা গ্ৰুপবোৰত ইমান নিগেটিভিটি দেখি কেতিয়াবা আমনি লাগি যায়গৈ। আৰু গতিকে ক'বলৈ বাধ্য হৈছোঁ আচলতে। আৰু মই জানো এই কেইজনমান মানুহে আচলতে গোটেই নিগেটিভ কথাখিনি প্ৰচাৰ কৰি থাকে। আৰু সেই একেকেইজন মানুহেই দেখোঁ সদায় মেছেজবোৰ পঢ়ি চাওঁ, আৰু দেখি সেই নাম্বাৰকেইটা মনত ৰৈ গৈছেগৈ, যিকেইটা নাম্বাৰৰ পৰা এনেকুৱা নিগেটিভ কথাখিনি আহি থাকে। গতিকে মই ভাবোঁ আপোনালোকে এইবোৰ কথাত বৰকৈ গুৰুত্ব নিদিব, আৰু ধৈৰ্য ধৰক অলপ। আৰু ধৈৰ্য ধৰিবই লাগিব। এতিয়া চাওক, আপোনালোকে কিমান বছৰ ধৰি নিবনুৱা হৈ আছিলে, নহয় জানো? এটা চাকৰিৰ কাৰণে আমি কিমান দিন সংঘাত কৰিবলগীয়া হৈছে, কিমান দিন আমি যুঁজিবলগীয়া হৈছে। এতিয়া আমি এটা চাকৰি পাইছোঁ, আৰু আমাৰ যিহেতু কোৱালিফাইড ফৰ এপইণ্টমেণ্ট আহিছে, গতিকে আমি এইকেইটা দিন অলপ এনজয় কৰিব লাগে। আমি ইমান ধুনীয়া এটা আমাৰ জীৱনলৈ সময় আহিছে, আৰু এইটো সময়ত আমি এতিয়া চৰকাৰৰ লগত যুদ্ধ কৰি যে এপইণ্টমেণ্ট লেটাৰ কিয় দেৰি কৰিছে, ইমান দেৰি কৰিছে, সেইবোৰ কথা আৰু ভাবি থাকি এতিয়া বা লাগি থাকি কোনো লাভ নাই। চৰকাৰে যিহেতু কাম কৰি আছে, চৰকাৰে অহৰহ ৰিভিউ মিটিং কৰি আছে, গোটেই ডিপাৰ্টমেণ্টৰ লগত
আলোচনা কৰি আছে গতিকে চৰকাৰে নিজৰ কাম নিজে কৰি আছে আৰু আমি আমাৰ জীৱনটো এনজয় কৰিব লাগে আমি কিয় ইমান নিগেটিভ হৈ পেলাই আমাৰ দিনবোৰ বেয়া কৰি আছোঁ সময়বোৰ বেয়া কৰি আছোঁ আমাৰ কাৰণে এইটো এটা কিমান ভাল সময় আপোনালোকে চাওকচোন আমি এনজয় কৰিব লগা সময়টোত আমি এই অদৰকাৰী কথা কিছুমানত লাগি যিবোৰ আমাৰ হাতত নায়েই এই বিষয়টো আমাৰ হাতত নায়েই আমি এতিয়া চৰকাৰৰ হাতত হেঁচা দিবলৈ গৈ বা কিবা কৰিবলৈ গৈ আমাৰ কোনো লাভ নাই আমাৰ এই গ্ৰুপে কথা পাতি আমি এনেই নিগেটিভিটি এটা মনত লৈ আছোঁ গতিকে মই ভাবোঁ আপোনালোকে এইখিনি অলপ পৰিহাৰ কৰক আৰু আপোনালোকৰ যদি কিবা পজিটিভ কথা থাকে তেনেহ'লে গ্ৰুপত ডিছকাছ কৰিব লাগে আৰু এইকেইদিনটো একদম নিগেটিভ কথাই গোটেই গ্ৰুপবোৰ ভৰি থকা মই দেখা পাইছোঁ গতিকে আপোনালোকে সেই কথাখিনি অলপ চিন্তা কৰি চাব আৰু বাকী সময়খিনি এনজয় কৰক এই সময়খিনি যিহেতু আমাৰ কাৰণে অতি ভাল সময় আৰু চাকৰিত জইন কৰাৰ পাছত আৰু জীৱনটো বেলেগ হৈ যাব তেতিয়া সময়ে নাইকিয়া হৈ যাব বহুত গতিকে মই ভাবোঁ আমি এই সময়খিনিত অকণমান নিজক সময় দিব লাগে নিজক মানে ভালকৈ নিজৰ জীৱনটো অলপ উপভোগ কৰিব লাগে ইমান যেতিয়া আমাৰ মনটো ভাল লাগি আছে গতিকে আমি নিগেটিভ কথাবোৰৰ মাজত সোমাই মনটো বেয়া কৰি থকাৰ কোনো কথা নাই বুলি মই ভাবোঁ আৰু আপোনালোকৰ এটা কমেণ্ট পাইছিলোঁ যে সুধিছিলে ADREৰ ৰিজাল্ট একেলগে নিদিব নেকি কাৰণ তাত যিখিনি লিখিছিলে আচলতে হেল্থ ডিপাৰ্টমেণ্ট হওক পুলিচ হওক APSC হওক তাত ADRE বুলি লিখা নাই আচলতে ADREটো এটা ডিপাৰ্টমেণ্ট নহয় এইটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামহে হয় গতিকে ADRE বুলি লিখা নাই তাত ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট বৰ্ড বুলি লিখিছে যিহেতু SLRCয়ে পৰীক্ষাবোৰ অনুষ্ঠিত কৰিছিলে গতিকে সেই SLRCৰ আণ্ডাৰত যিমান পৰীক্ষা হৈছিলে সেই সকলোখিনিৰ কথা তাত উল্লেখ কৰিছে গতিকে তাৰ মাজতে ADREটো সোমাই আছে গতিকে ADRE কেণ্ডিডেটসকলে কোনো চিন্তা কৰিব নালাগে আৰু ADREটো চৰকাৰৰ আচলতে মূল ৰিক্ৰুইটমেণ্ট মানে গোটেই বস্তুটোৱে হৈছে ADRE মানে ADREক লৈ চৰকাৰৰ বহুত পলিটিকেল এজেণ্ডা আচলতে সোমাই আছে কাৰণ ADREত এটা বিশাল সংখ্যক মানুহ জড়িত হৈ আছে গতিকে ADREটো কেতিয়াও লেট নকৰে চৰকাৰে গতিকে আপোনালোকে সেইটো চিন্তা কৰিবলগীয়া কোনো কথা নাই আৰু এটা প্ৰশ্ন পাইছিলোঁ যে 25,000হে নিযুক্তি দিম বুলি কৈছে 30,000 বুলি কৈছিলে বা আগত 35,000 বুলি কৈছিলে গতিকে 25,000 কিয় হ'ল ক'ব পাৰিব নেকি এনেকৈ বুলি সুধিছিলে আচলতে এইটো কোৱা টান কাৰণ এতিয়া যিখিনি ডিপাৰ্টমেণ্টৰ মানে ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলি আছে সেই গোটেইখিনি কথাইতো টুইটটোত উল্লেখ কৰিছেই এডুকেশ্যন হেল্থ পুলিচ APSC সেইখিনি গোটেইখিনিয়ে কৈছে আৰু SLRC আণ্ডাৰত চলি থকা পৰীক্ষাৰ কথা কৈছে গতিকে ইয়াততো কোনো এটা কথা আমি এতিয়া বাদ দিব নোৱাৰোঁ গতিকে তেওঁলোকে জানে কোনখিনিক দিব বুলি ভাবিছে আৰু কোনখিনিক নিদিব বুলি ভাবিছে গতিকে সেইটো ক'ব নোৱাৰি আৰু এতিয়া যিহেতু 25,000 বুলি কৈছে এপইণ্টমেণ্ট দিয়াৰ সময়লৈকে হয়তো এইটো 30,000 হ'বগৈও পাৰে গতিকে এইটো এতিয়াই আমি একো ক'ব নোৱাৰোঁ আৰু কোনখিনিক আচলতে বাদ দিছে সেইখিনিও আমি একো ক'ব নোৱাৰোঁ আৰু বহুতে সুধি আছে LP UPখিনিক নিদিব নেকি কাৰণ যোৱাকালি প্ৰেছ মিট এটাত কোনোবা এজন সাংবাদিকে তেখেতক সোধোতে তেখেতে ক'লে যে ৰিজাল্টেই দিয়া নাই আৰু কোৰ্ট কেছ চলি আছে গতিকে দিম আমি এনেকৈয়ে কৈছে গতিকে তেওঁলোকেও এতিয়া শংকা কৰিছে যে LP UPৰ এপইণ্টমেণ্টখিনি একেলগে নিদিব নেকি আচলতে এইটো কথা এতিয়া তেখেতৰ সেই মুহূৰ্তত কোৱা কথাটোৰ ওপৰত আচলতে সেইটো একো আমি এতিয়া কথা ক'ব নোৱাৰোঁ আচলতে তেখেতক সেইটো সময়ত সেইটো প্ৰশ্ন চাগে তেখেতে ভবা নাছিলে কৰিব বুলি গতিকে তেখেতে অতিষ্ঠ হৈও তেনেকৈ উত্তৰটো দিব পাৰে আৰু তেখেতে যিহেতু LP UP ৰিক্ৰুইটমেণ্টৰ কথাটো সেইটো সময়ত ভাবি থকা নাই যিহেতু তেখেতে বিভিন্ন বিষয়ৰ কথা চিন্তা কৰি থাকিবলগীয়া হয় একে সময়তে গতিকে সেইটোৰ ওপৰত আমি এতিয়া ক'ব নোৱাৰোঁ যে LP UPখিনিক একেলগে নিদিব বুলি আৰু গতিকে সময় দুদিনমান যাওক তাৰপিছতে আমি এইটো কথা স্পষ্ট হ'ব পাৰিম যে কোনখিনিক দিব কোনখিনিক নিদিব আৰু মোৰ মতেতো এইখিনি যিখিনি ৰিক্ৰুইটমেণ্ট চলি আছে একেলগে গোটেইখিনিকেই দিব আৰু যদিহে কিবা কাৰণত চৰকাৰে একেবাৰে মানে কাম হৈ নুঠেগৈ শেষ মুহূৰ্তলৈকে তেতিয়াহে চাগে কোনোবা এখিনিক চাগে বাদ দিব পাৰে কিন্তু চৰকাৰে যিমান সম্ভৱ গোটেইখিনিকেই একেলগে দিবলৈকে প্ৰয়াস কৰিব আৰু এটা প্ৰশ্ন পাইছিলোঁ যে ডিপাৰ্টমেণ্ট ৱাইজ এইবাৰ এপইণ্টমেণ্ট লেটাৰবোৰ বেলেগকৈ দিব নেকি এইটো প্ৰশ্ন মই মোৰ অকল চেনেলটোতে নহয় মই বেলেগ চেনেলতো যেতিয়া ভিডিঅ' চাইছিলোঁ তাতো এই প্ৰশ্নটো পাইছোঁ মানে কমেণ্টটো পাইছোঁ গতিকে এইটো এটা কথা হ'ল কি ইয়াত এই কথাটো এইকাৰণেই কনফিউজন এটা হৈছে কাৰণ টুইটটোত লিখা আছিলে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন বিগেন্স বাই দি এণ্ড অফ নৱেম্বৰ এণ্ড ইজ কনক্লুডেড ইন দি ফাৰ্ষ্ট উইক অফ ডিচেম্বৰ আচলতে ইয়াত যিটো নৱেম্বৰৰ লাষ্টৰ পৰা এই প্ৰচেছটো আৰম্ভ হ'ব বুলি কৈছিলে আৰু সেই ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত শেষ হ'ব বুলি কৈছিলে গতিকে আৰম্ভ হ'ব বুলি কোৱাৰ কাৰণে আচলতে বহুতে এইটো ভাবিছে যে এই এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনটো ডিপাৰ্টমেণ্ট ৱাইজ হৈ থাকিব বেলেগকৈ চবকে দিব চবকে চেৰিমনিটো বেলেগ হ'ব কিন্তু এইটো আচলতে নহয় সকলোকে একেলগে দিব কাৰণ চৰকাৰে আৰু ইমান ডিপাৰ্টমেণ্ট ৱাইজ মানে কেইদিনমানৰ আগত দিলে এডুকেশ্যনক আকৌ দুদিনমানৰ পিছত হেল্থক দিলে আকৌ দুদিনমানৰ পিছত ADREখিনিক দিলে তেনেকৈতো চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰি নাথাকে গতিকে এইটো গোটেইখিনি একেলগে দিব আৰু এইটো প্ৰচেছ বুলি কৈছে আৰম্ভ হ'ব বুলি কৈছে মানে নৱেম্বৰত যদি কোনোবা এটা ডেটত এপইণ্টমেণ্ট লেটাৰবোৰ দিয়ে তেনেহ'লে তাৰপিছত আকৌ পষ্টিং অৰ্ডাৰ বনাব লাগে এই পষ্টিং অৰ্ডাৰ বনোৱা বা এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পাছৰ যিখিনি প্ৰচেছ সেই প্ৰচেছখিনি গৈ ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত শেষ হ'বগৈ বুলি দিছে আচলতে এইটো এপইণ্টমেণ্ট লেটাৰসমূহ কিন্তু নৱেম্বৰৰ শেষতে দিব আৰু বাকী প্ৰচেছখিনি ডিচেম্বৰৰ ফাৰ্ষ্ট উইকলৈকে গৈ শেষ হ'বগৈ বুলি তেখেতে কৈছে আৰু এতিয়া আহিছোঁ মূল কথাটো হৈছে যে নৱেম্বৰৰ লাষ্টত যিহেতু এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াৰ কথা কৈছে গতিকে নৱেম্বৰৰ লাষ্ট বুলি ক'লে এতিয়া কোনকেইটা ডেটত আচলতে এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াৰ সম্ভাৱনা আছে এতিয়া আপোনালোকে চাব নৱেম্বৰৰ লাষ্ট বুলি ক'লে আচলতে আমি
নৱেম্বৰৰ 21 তাৰিখমানৰ পৰাই ধৰিছোঁ, 21 তাৰিখৰ পৰা 30 তাৰিখলৈকে ধৰিছোঁ, লাষ্টৰ যি 10 দিন সেই 10 দিনটো আমি নৱেম্বৰ লাষ্ট বুলি ধৰিছোঁ। আৰু আপোনালোক সকলোৱে গম পায় যে নৱেম্বৰৰ 25 তাৰিখৰ পৰা আমাৰ অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব। গতিকে মই জনামতে এই যি শীতকালীন অধিৱেশন হ'ব, সেই অধিৱেশন নৱেম্বৰৰ 25 তাৰিখৰ পৰা প্ৰায় এসপ্তাহমান চলিব, আৰু এসপ্তাহ নহ'লেওতো 4-5 দিন চলিব। গতিকে নৱেম্বৰৰ 25 তাৰিখৰ পৰা যদি আৰম্ভ হয় তেনেহ'লে 30 নৱেম্বৰ মানলৈকে এই অধিৱেশন চলি থাকিব। আৰু সেই সময়ছোৱাততো এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি পতাটো একেবাৰে সম্ভৱ নহয়, কাৰণ তাত গোটেই আমাৰ মন্ত্ৰীসকল গোটেইসকল মুখ্যমন্ত্ৰী মহোদয়কে আদি কৰি সকলো তাত সেই অধিৱেশনতে থাকিব লাগিব। গতিকে এই 25 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত কিন্তু এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি পতাটো ইমান সম্ভৱ নহয়। যদিহে 25 নৱেম্বৰৰ পৰা 26, 27 বা 3-4 দিনমান যদি হয়, তেনেহ'লে যদি লাষ্টত পাতেগৈ নাজানো, কিন্তু 25 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত যে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হ'ব সেইটো কিন্তু মোৰ মনে ধৰা নাই। যদি 25 তাৰিখৰ পৰা 30 তাৰিখলৈকে নহয় নৱেম্বৰৰ, তেনেহ'লে কেতিয়া হ'ব পাৰে? এতিয়া আমি অনুমান কৰিব পাৰোঁ যে 21 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত হয়তো এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি হ'ব পাৰে। সেইটো কিন্তু ফুল চান্স আছে, কাৰণ যিহেতু নৱেম্বৰৰ শেষৰ পৰা এই প্ৰচেছটো আৰম্ভ হ'ব বুলি দিছে। যদিহে তেওঁলোকে এই অধিৱেশনৰ কথা ভাবি পেলাই ডিষ্ট্ৰিবিউশ্যনটো যদি নৱেম্বৰত নকৰোঁ বুলি ভাবিলেহেঁতেন, তেনেহ'লে নৱেম্বৰৰ কথাটো নানিলেহেঁতেন, তেতিয়া একেবাৰে ডিচেম্বৰৰ প্ৰথমৰ সপ্তাহত এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আৰম্ভ হ'ব এনেকৈ বুলি দিলেহেঁতেন। যিহেতু নৱেম্বৰ লাষ্ট কথাটো উল্লেখ কৰিছে, গতিকে মোৰ অনুমান মতে 21 নৱেম্বৰৰ পৰা 24 নৱেম্বৰৰ ভিতৰত এই সময়ছোৱাত ইয়াৰে মাজৰ কোনোবা এটা ডেটত কিন্তু এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নহ'লেতো 25 তাৰিখৰ পৰা 30 তাৰিখলৈকে এপইণ্টমেণ্ট লেটাৰ দিবই নোৱাৰিব। তেতিয়া আকৌ গোটেই প্ৰচেছটো ডিচেম্বৰলৈকে গুচি যাবগৈ। তেতিয়া আকৌ নৱেম্বৰৰ কথাটো উল্লেখ কৰাৰ মানে নৱেম্বৰৰ লাষ্টৰ কথাটো উল্লেখ কৰাৰ কোনো কাৰণ নাছিলে। গতিকে নৱেম্বৰৰ লাষ্টৰ পৰা আৰম্ভ হ'ব বুলি যিহেতু কৈছে, গতিকে 21 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈকে মানে কোনোবা এটা ডেটত এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ বিভিন্ন কথাৰ ওপৰত আৰু আপোনালোকৰ বিভিন্ন কমেণ্টৰ ওপৰতে এই ভিডিঅ'টো মূলতঃ প্ৰস্তুত কৰিলোঁ। আৰু মই ভিডিঅ'টোত বিভিন্ন কথা কৈছোঁ, আচলতে তাত এনেকুৱা কিছুমান কথাও থাকিব পাৰে যিবোৰ কথা আপোনালোকৰ কাৰোবাৰ অকণমান শুনি বেয়াও লাগিব পাৰে। গতিকে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। আৰু মই আচলতে যিখিনি কথা কৈছোঁ সেইখিনি বাস্তৱ কথা কৈছোঁ। আপোনালোকে কথাবোৰ এবাৰ চিন্তা কৰি চাব। আপোনালোকে বহুতে যিখিনি কথা আচলতে কৈ আছে, নিগেটিভিটি আনি আছে, সেইখিনি আপোনালোকে নিজে মনে ভবা কিছুমান কথা ভাবি আপোনালোকে নিগেটিভ কিছুমান কথা আচলতে মনলৈ আনি আছে আৰু আনৰ মাজতো সেইখিনি প্ৰচাৰ কৰি আছে। গতিকে মই সেইখিনি কথাকে আপোনালোকৰ আগত কৈছোঁ। আৰু CMA যদি নৱেম্বৰৰ লাষ্টত বুলি কয়, আপোনালোকে আকৌ নৱেম্বৰৰ লাষ্টত নিদি ডিচেম্বৰত দিব বুলি কৈ পেলাই এটা নিগেটিভ মানে ভাইবছ এটা আনি থাকে। গতিকে মই সেই কথাটো একেবাৰে বেয়া পাওঁ, আৰু মই মোৰ চেনেলটোৰ জৰিয়তে সদায় পজিটিভ এটা ভাইবছ আনিবৰ কাৰণে আচলতে চেষ্টা কৰোঁ, আৰু মই নিগেটিভ বিষয়টো একেবাৰে ভাল নাপাওঁ। গতিকে মই এই কথাখিনি আচলতে ক'বলৈ মন গ'ল, আৰু কওঁ লাগি আছিলে বিভিন্ন কমেণ্টবোৰ চাই, বিভিন্ন কথা বতৰাবোৰ দেখি, সেইবাবে মনৰ কথাখিনি ব্যক্ত কৰিলোঁ। বাকী আপোনালোকে এই ক্ষেত্ৰত কি ভাবে জনাব। আৰু আজি ভিডিঅ'টো যথেষ্ট দীঘল হৈ গ'লগৈ, কথাখিনি যথেষ্ট ক'বলগীয়া আছিলে, কৈ থাকোঁতে আচলতে বহুত দীঘল হৈ গ'ল ভিডিঅ'টো। আৰু আপোনালোকে কি ভাবে এই বিষয়ে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।